গুৱাহাটীত ভাৰতীয় যিবিলাক ভাড়া বিচাৰি যায় তাৰে এটা অভিজ্ঞতা কৈছোঁ মই নিজে ভুক্তভোগী ভাড়া বিচাৰি গ'লোঁ এঘৰ মানুহতে ভাড়া বিচাৰি নুনমাটিত থকা আপোনাৰ নেপালী চক তাতে গৈয়ে বেলটো বজাই দিলোঁ মালিকজনে আহিছে এটা মোবাইল লৈ একদম মানে এনেকুৱা বিজি মানে মোবাইলটো লাৰি লাৰি আহি আছে কি হ'ল আপোনাৰ দাদা মই ভাড়া ঘৰ বিচাৰি আহিছোঁ ৰুমটো চাব বিচাৰিছোঁ সিঙ্গেল থাকিব নে ডাবল থাকিব দাদা মই সিঙ্গেল থাকিব আছে ৰুম চাব পাৰে চালোঁ দেখিলোঁ বেয়া নহয় ভালে দাদা ভাড়াটো কিমান মই কৰিছে আপুনি অকলে থাকিব নে আপোনাৰ পৰিয়াল থাকিব নে বন্ধু বান্ধৱ থাকিব দাদা মই অকলে থাকিব ঠিক আছে ভাড়া আপুনি ৩,০০০ দিব লাগিব দাদা মোৰ কিন্তু মাজে সময়ে বন্ধু বান্ধৱ আহে মোৰ মামা আহে এৰাতি দুৰাতিতে গুচি যায় তেনেহ'লে আপুনি ভাড়াটো এক্সট্ৰা মানে ৩০০ টকা দিব লাগিব থাকিলে দিব লাগিব নাথাকিলে নালাগে ঠিকে আছে পানী কোনফালে আছে গ'লোঁ পানী চাব পানীটো টেপৰ পানী পাব কুঁৱাৰ পানী উঠাব নালাগে চবেই কুঁৱাৰ পানী লয় আপুনিও কুঁৱাৰ পানী ল'ব লাগিব যিহেতু ছিংগল থাকিব পানীৰ পইচাটো দিব নালাগে এনে কিন্তু পানীৰ টাইমটো হৈছে ৭টাৰ পৰা ৮টা ৰাতিপুৱা ৭টাৰ পৰা ৮টাৰ ভিতৰত আমি পানী দিওঁ যোগান ধৰোঁ তাৰপিছত আপুনি পিছত যদি নালাগে সেইটো নাপাব আপুনি নিজে দামত বা নিজৰ বাল্টিত বা নিজৰ হেৰিত নিজৰ ব্যৱস্থা কৰি ল'ব লাগিব যদি মোৰ আলহী থকা মামা আহে তেতিয়াহ'লে পানীটো ক'লেই নহয় তেতিয়াহ'লে এক্সট্ৰা পইচা দিব ৩০০ টকা দিব লাগিব তাৰ লেট্ৰিন বাথৰুম কোনফালে বোলে এইফালে চালোঁ লেট্ৰিনটো দেখিলোঁ যে অগ্নিকোণত লেট্ৰিন বাথৰুম বহি আছে অগ্নিকোণত লেট্ৰিন বাথৰুম বহি আছে ডেঞ্জাৰ বাস্তুতকৈ আটাইতকৈ ডেঞ্জাৰ আছে অগ্নিকোণ আৰু ঈশান কোণত উত্তৰ চাইডে এই লেট্ৰিন বাথৰুম দেখিলে ডেঞ্জাৰ দেখিলোঁ যে তাৰ ভাৰতীয় মিনিমাম ৰুম আছে ৫টামান দেখিলোঁ এটা ঘৰতহে ফেমিলি আছে বাকীবিলাক তলা মৰা আছে দাদা এইবিলাকত ভাড়া আছে নেকি বোলো ভাড়া আহিছিল এতিয়া গ'ল আৰু তাৰপিছত দেখিলোঁ দাদা কথা এটা হ'ল লাইনৰ বিল কেনেকুৱা আপুনি লাইনটো যেনেকৈ ইউজ কৰে সেনেকুৱাই পাব চাইডত মিটাৰ লগাই থোৱা আছে মিটাৰ মতে বিল হ'ব তাৰ বিল কিমানমান উঠেনো সেইটো ইউজৰ ওপৰত কথা হ'ব সেইটো বাৰু বুজিলোঁ তাৰ যিটো কথা একদম তার ছিঙি যাব এনেকুৱা টেলেণ্ট মানে তাৰ যিটো ব্যৱহাৰ আপুনি মোক সুধিলে আপুনি কেতিয়া আহিব বোলে আপোনাৰ ৰুমটো ভালেই লাগিছে কিন্তু সমস্যা এটা হ'ল কি মই কৈছোঁ মানে মোৰ সমস্যা হ'ল মোৰ আলহী আহিব আহাটো ফাইনেল এনেই কেতিয়াবা আহে থাকে বা মোৰ পৰিয়াল আহে থাকিব তেতিয়াহ'লে আপুনি ৩০০ টকা এক্সট্ৰা দিব লাগিব অহাৰ লগে লগে ৩০০ টকা দিব আপুনি এমাহ থাকে এমাহ পিছত দুমাহ থাকিব নোৱাৰে গতিকে এমাহৰ ভিতৰত আপুনি ৩০০ টকা এক্সট্ৰা দিব লাগিব যদি তেতিয়া পানী ইউজ হ'ব নহয় সেই পানীৰ কাৰণেও আপুনি এক্সট্ৰা এটা ৫০ টকা দিব লাগিব চাওকচোন মানুহৰ বিবেচনা চাওক এই মাথাটো কি আছে তেওঁলোকৰ মাথাটো চাওকচোন ক'ত লগাইছে মানে পানী যে মোৰ পৰিয়াল বা মোৰ বন্ধু বান্ধৱ ৰাতি থাকিব সেইটোৰ কাৰণে পানীৰ ৫০ টকা এটা দিব লাগিব ই হ'ল গুৱাহাটীখন ই হ'ল বেপাৰ ভাৰতীয়সকল তাতে মাত্ৰ এটা ফেমিলি দেখা পাইছোঁ বাকীবিলাক তলা মাৰি থোৱা আছে দেখিলোঁ যেতিয়া মই ৰুমত সোমাইছোঁ ঘৰটো একদম ধূলি তলটো একদম ফ্ল'ৰটো একদম ধূলি কিন্তু ঘৰটো পকী ঘৰ আছিল ছিংগল ৰুম হ'লেও অসুবিধা নাছিল ভাল ঘৰ আছিল কিন্তু তাৰ যিটো ব্যৱহাৰ তাৰ যিটো কথা ষ্টাইল আপোনাৰ এই মূৰৰ তাঁতডাল ছিঙি যাব এনেকুৱা মানুহ কৈছে আপোনাৰ ঘৰ ক'ত বোলে নলবাৰী কোন জেগাত বোলো আৰিকুছি এই আমিও সেইফালে থাকি ভাল পাব অঁ হয় নেকি মই মনে দিয়ে হয় নেকি সেইকাৰণে আপোনাৰ ৰুমত ধূলি বালি ভৰ্তি হৈ আছে ধূলি দি একদম মানে পানী দি ধুব লাগিব তাৰপিছত ভাৰতীয়টোৱে যিটো ফেমিলি আছিল সি মোক কিবা এটা যেন মালিকটোৱে ভাৰতীয়ৰ যিটো গিৰিক হয়নে সি কিবা এটা ছিগনেল দিছিল মই ছিগনেলটো বৰ দেৰিকৈ বুজি পালোঁ তেওঁলোকো বোধহয় তাৰ পৰা যাব এই যিটো মালিকৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ এই যিটো কথা ষ্টাইল যিটো টেলেণ্ট দেখুৱায় মানে পঠাই দি একদম ইমূৰ দি সিমূৰ দি ওলাই যাব মানে এনেকুৱা টাইপৰ তাৰ অৱস্থা দেখা পায় মই ৰুমটো ওলাই আহিলোঁ দাদা মই পিছত ফোন নম্বৰটো হ'ব ফোন নম্বৰটো লাগে যদি লৈ যাওঁ মই ফোন কৰি দিব মোৰ ৰুমটো চাফা তাফা কৰি দিম
দাদা মই আহিম দিয়ক, মই দুদিনমান দেৰিকৈ আহি আছোঁ, মোৰ অসুবিধা আছে, দুদিন আহিম মই আপোনাক কৈ যাম চাফা অঁ ঠিক আছে বাৰু হ'ব বাৰু আপুনি ঠিক আছে বাৰু আপুনি দুদিন আগত কৈ দিব, মোৰ ৰুমটো ধুই মেলি চাফা তাফা কৰিব। ৰাস্তাত অনুভৱ হৈছে ইয়াত থাকিলে হাই প্ৰেছাৰ নোহোৱা মানুহ হাই প্ৰেছাৰ উঠিব, চুগাৰ নোহোৱা মানুহ চুগাৰ হ'ব, এনেকুৱা ধৰণৰ গুৱাহাটীখনত মানুহ থাকে আৰু মালিকবিলাক এনেকুৱা ধৰণৰ অভিজ্ঞতা কি ক'ম আৰু বহুত আছে, বহুত পাইছোঁ। গতিকে আপুনিও যদি ভাড়াত আছে মালিকবিলাক তাৰে ভিতৰত ইমান বেয়া নহয়, চবতে এনেকুৱা নহয়, 100টাৰ ভিতৰত মিনিমাম 10জন হ'লেও খুবেই ভাল মানুহ আছে, বহুত ভাল মানুহ, 10জন মানে খুবেই ভাল মানুহ আছে, 90% বেয়া আছে। কাৰণ মই নিজে ভুক্তভোগী, মই নিজে ভাড়াত আছিলোঁ, মই নিজে ভুক্তভোগী, এই বিষয়ে মই সম্পূৰ্ণভাৱে মই জানো, ইয়াৰ ফলাভোগ কৰিছোঁ, মই এই বিষয়ে মোৰ পুৰা অভিজ্ঞতা আছে। মালিকবিলাকে কেনেকুৱা ধৰণৰ ভাৰতীয়সকলক মানে ব্যৱহাৰ কৰে, আচাৰ ব্যৱহাৰ কৰে, মানে আহিয়ে সুধিব নাম কি, ক'ত থাকে, কি কৰে, ক'ৰ পৰা আহিছে, কোনো লোক কাৰ লগত থাকিব, এই ৰাম কেনেকুৱা ধৰণে পুলিচে জেৰা কৰা দেই, এই হ'ল মালিক কিছুমান। তাৰে ভিতৰত 100টাৰ ভিতৰত 10জন ভাল আছে। গতিকে এই 90জনে যিহা ভাৰতীয় আছে, মূৰৰ চুলি যে পকাও নাই, পকি যাব এই মালিকবিলাকৰ এইবিলাক আচাৰ ব্যৱহাৰৰ কাৰণে। মই নিজে ভুক্তভোগী, নিজে ফল ভোগ কৰিছোঁ, নিজে দেখিছোঁ, নিজে কথা পাতিছোঁ, নিজে ভুগিছোঁ। গতিকে এইসকল মানুহত মই থাকিবলৈ নাই। গতিকে মোৰ ভিডিঅ'টো চাই জনাব, কেনেকুৱা পালে জনাব। ধন্যবাদ।